তাৰ বিষয়ে ভাৰতবৰ্ষৰ যিবিলাক অইল কোম্পানীজ আছে সেই অইল কোম্পানীজবিলাকৰ খেলৰ প্ৰসাৰ আৰু উন্নয়নৰ কাৰণে এটা স্পৰ্টছ প্ৰমোশ্যন কমিটি এটা আছে। এইটো পেটলিয়াম স্পৰ্টছ প্ৰমোশ্যন কমিটি বুলি জনা যায়। আৰু সেই কমিটিখনৰ অধীনত প্ৰত্যেক বছৰে ভাৰতবৰ্ষৰ সকলো অইল কোম্পানীজবিলাকক লৈ পেলাই বিভিন্ন ধৰণৰ খেল ধেমালিৰ আয়োজন কৰা হয়, খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ফুটবল, ভলীবল, ক্ৰিকেট, টেনিছ, বেডমিণ্টন আদি। আৰু এই খেলবিলাক প্ৰত্যেক বছৰে বেলেগ বেলেগ কোম্পানীয়ে হোষ্ট কৰে। এই বছৰ আপোনালোকে শুনি সুখী হ'ব যে নুমলীগড় শোধনাগাৰ লিমিটেডে বেডমিণ্টন যিটো টুৰ্ণামেণ্ট সেই টুৰ্ণামেণ্টটো হোষ্ট কৰিছে। আমি সেইটো আয়োজন কৰিছোঁ গোলাঘাটৰ এই ইনডোৰ হলটোত। আৰু এই প্ৰতিযোগিতাখনত ভাৰতবৰ্ষৰ 13টা অইল কোম্পানীয়ে অংশগ্ৰহণ কৰিছে আৰু 13টা অইল কোম্পানীৰ ফালৰ পৰা প্ৰায় 150জন গৰাকী বেডমিণ্টন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। আপোনালোকে শুনি এইটো সুখী হ'ব যে এই টুৰ্ণামেণ্টত এতিয়া ভাৰতবৰ্ষৰ আটাইতকৈ যিজন জনপ্ৰিয় আৰু সফল বেডমিণ্টন তাৰকা বুলি কয় লক্ষ্য সেনেও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। তেখেতে ইয়াত খেলিব। অপৰ্ণা পোপট, চিৰাগ, অস্মিতা চলিহা, যিবিলাক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম আৰু ভাৰতবৰ্ষৰ সুনাম অৰ্জন কৰিছে বেডমিণ্টন চাৰ্কিটত। তেওঁলোকে আজি ইয়াত আহি খেলিবলৈ আহিছে। আহি থকা 4-5 দিনলৈকে ইয়াত খেলিব। আমি আশা ৰাখিছোঁ এই টুৰ্ণামেণ্টটো নুমলীগড় শোধনাগাৰে গোলাঘাটৰ এই ইনডোৰ হলত আয়োজন কৰাৰ পৰা গোলাঘাটত বেডমিণ্টনৰ জনপ্ৰিয়তা আৰু প্ৰসাৰ আৰু বৃদ্ধি হ'ব। উঠি অহা ল'ৰা ছোৱালীবিলাকে তেওঁলোকৰ আদৰ্শ যিবিলাক খেলুৱৈ তেওঁলোকৰ খেলবিলাক চাই পেলাই নিজেও খেলিবৰ কাৰণে ভালকৈ খেলিবৰ কাৰণে অলপ অনুপ্ৰেৰণা পাব। আমি সেইকাৰণে আপোনালোকৰ জৰিয়তে গোলাঘাট জিলাৰ সকলো বেডমিণ্টন খেলটো যিবিলাকে ভাল পায় তেওঁলোকক আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে আহক। এইকেইদিন দিনটোৰ পৰা সন্ধিয়ালৈকে এই 4 দিন খেল চলি থাকিব। আপোনালোকে তেওঁলোকৰ খেল চাই পেলাই নিজৰ খেলুৱৈ জীৱন আৰু ভালকৈ গঢ়ি তুলিবলৈ প্ৰেৰণা পাব। আৰু আপোনালোকৰ যোগেৰে আমি সেইটো নিমন্ত্ৰণ জনালোঁ। আশা ৰাখিছোঁ এই টুৰ্ণামেণ্টটো খুব ভালদৰে আমি সমাপন কৰিবলৈ সক্ষম হ'ম। ধন্যবাদ।